কথাটো হল যে আমি টকাটো কেতিয়া পাম মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া এইটোতো আৰু আগ নাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় হয় না নহয় আৰু মহিলাসকলে নিজে গম পায় আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিল নে এদিনতে জন্ম দিছিল অকনমান ধৈৰ্য সকলোতে লাগে সৃষ্টিটো জন্ম লাগে আৰু পালনটো ধৈৰ্য লাগে হয় না নহয় গতিকে আপোনালোকৰ এই কামটো চলি আছে একেবাৰে টেনচন নলব 10,000 টকা আপোনালোকে 100% পাবই কিন্তু 10,000তকৈ আৰু কেনেকৈ বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই কি কৈছিলো যে আমি নিযুত মইনা আঁচনি দিম যি ছোৱালী কলেজত পঢ়ে 1,000 হায়াৰ সেকেন্ডাৰীত পঢ়ে 1250 টকা ডিগ্ৰীত পঢ়িলে 2,500 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে সেই আঁচনিও মই যেনেকৈ কথা দিছিলো আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালী সকলেও এই আঁচনি পায় এতিয়া মোক লৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক এইবাৰ বাজেটত লৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো যাতে ছোৱালীৰ লগতে লৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে কোন চৰকাৰৰ দিনত এনেকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে বা মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে আত্মসহায়ক গোটৰ আঁচনিও নাছিলে আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশন নাছিলে নিযুত মইনা নাছিলে কংগ্ৰেছৰ দিনত একো নাছিলে খালি কংগ্ৰেছৰ কি আছিলে মহিলাবিলাকক খুটা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে এতিয়া মই আৰু এটা লাষ্ট কথা আপোনালোকক ক'ব খুজিছো অসমত মই 3.5 বছৰ মুখ্যমন্ত্ৰী হলো মোৰ আগতো বহুত মুখ্যমন্ত্ৰী হৈছিল এতিয়া আপোনালোকে চাওক আগতে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে এপিএসসি ৰিজাল্ট দিয়ে পুলিচৰ ৰিজাল্ট দিয়ে তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়ে তেতিয়া টিভিত কি ওলাই বাতৰি যে কোন মন্ত্ৰী লৰাই ডিএসপি হল কোন অফিচাৰৰ লৰা গৈ পেলাই মেজিষ্ট্ৰেট হল কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্লেনিং অফিচাৰ পালে কাৰ খুলখালিয়েকে গৈ পেলাই টেক্সৰ সুপাৰিনটেণ্ডেণ্ট হল কোন দ্বিতীয় হল পেপাৰ আৰু টিভিত এই লিষ্ট বিলাক আহিছিলে আৰু এই লিষ্ট বিলাকৰ লগত কি লিখিছিলে যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়েক হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ লৰা হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ আশে-পাশে থাকিব লাগিব পঢ়া শুনাৰ কোনো মূল্য নাই পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায় আৰু মানুহে এটো মানি লৈছিলে মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক মই মেজিষ্ট্ৰেট হ'ব লাগে কোনোবা আহি ক'ব যে মই 1 কোটিলৈকে টকা ঘোষ দিম মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে
মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে আৰু তেনেকৈ আমাৰ অসমখন ৭৫ বছৰ চলি আছিল ২০২১ চনত মই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয় আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম আজি মই ১.৫ লাখ ল'ৰা ছোৱালীক চাকৰি দিলো ১.৫ লাখ ল'ৰা ছোৱালীৰ পৰা ১ লাখ টকাকৈ যদি মই ললোহেঁতেন মোৰ পকেটত ১৫০০ কোটি টকা আহিলেহেঁতেন আৰু ১ লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই ১০ লাখ ১৫ লাখ ২০ লাখ ১ কোটিলৈকে দিয়ে 1 লাখ দিলেতো হাঁহি দি দিব আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ ল'ৰাক মই চাকৰি দিম 1 লাখ টকা মোক গধূলিৰ ভিতৰত দিয়ক সবেইটো গধূলিৰ ভিতৰতে লৈ আহিব 1 লাখ টকা যদি মই ললোহেঁতেন ১৫০০ কোটি টকা মোৰ ঘৰত গ'লহেঁতেন কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰোঁ আৰে দুৰ্নীতি যদি কৰিলোহেঁতেন ১৫০০ কোটি টকাটো মোৰে পকেটত আহিলেহেঁতেন আজি আপোনালোকে চাওক পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলাই কোন মন্ত্ৰীৰ খুলখালিয়েক তাৰ নাম নোলায় কোন অফিচাৰৰ খুলখালিয়েক তাৰ নাম নোলায় ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰীৰ ছোৱালী ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা ইয়াৰ ফলত কি হৈছে এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে কয় যে পঢ় চাকৰি পাবি ল'ৰা ছোৱালীয়ে স্কুলত আগতকৈ বেছি যায় এতিয়া মই যোৱা কালি পৰহি দিনাখন মই এখন মিটিঙত গৈছিলো ছোৱালীবিলাকে মোক ধৰি ক'লে যে মামা মই সামগ্ৰীত গৈছিলো ছোৱালীবিলাকে মোক ধৰি পেলাই ক'লে যে মামা আমাক স্কুলত শিক্ষক লাগে আগতে কোনো চিন্তাই নকৰিছিল আজিকালি সবেই জানে যে পঢ়া শুনা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব ৰাজ্যত আন্দোলন নোহোৱা হৈছে শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু অসমখন এটা ভাল পৰিৱেশলৈকে গৈ আছে আৰু যিসকল ডেকা ল'ৰাই চাকৰি নাপায় তেওঁলোকৰ কাৰণেও মই ব্যৱস্থা কৰিছো যে তেওঁলোকক চৰকাৰে ২ লাখকৈ টকা দিব লোৱাৰ কথা বাদ দিয়ক উলুটাই ২ লাখকৈ আমি টকা দিম যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰি খাব পাৰে আগতে চিন্তা কৰক চাকৰিৰ নামত টকা লৈছিলে এতিয়া টকা লোৱাটো বাদে দিয়ক বিনা পইচাত চাকৰি আৰু যিকেইটা ল'ৰাই চাকৰি নাপায় তেনেকুৱা ২ লাখ ল'ৰাক ২ লাখ টকা কৰি ব্যৱসায় কৰিবৰ কাৰণে আজি চৰকাৰে টকা দিয়া আৰম্ভ কৰিছে বেংকৰ লোন নহয় ডাইৰেক্টলি টকা দিয়া আৰম্ভ কৰিছে আপোনালোকৰ এই গোটেই কথাবোৰ আপোনালোকে আলোচনা কৰিব